নম্বৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অষ্টম শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিখনৰ অধ্যায় 7 লৈছোঁ। অধ্যায় 7ত কি আছে চোৱা, ঘন আৰু ঘনমূল। ঠিক আছে, তাৰে এক্সাৰচাইজ 7.1টো লৈছোঁ। 7.1ৰ কুৱেশ্যন নম্বৰ 1টো লৈছোঁ। এতিয়া চোৱা, প্ৰথমে ঘন কি হয় চাই লওঁচোন। তাৰ আগতে তোমালোকে বৰ্গ সংখ্যাৰ বিষয়ে ইতিমধ্যে শিকি আহিছা অধ্যায় 6ত, নহয় জানো? বৰ্গ সংখ্যা মানে কি হয়, 1ৰ বৰ্গ বুলি কওঁতে 1 × 1, নহয় জানো? 1 হয়। ঠিক তেনেকৈ 2 বৰ্গ, 2 বৰ্গ বুলি কওঁতে 2 × 2 কিমান হয়, 4 হয়। 3 বৰ্গ মানে কিমান হয়, 3 স্কুৱেৰ, 3 × 3 কিমান হয়, 9 হয়। আৰু বৰ্গ সংখ্যাবিলাক আমি এনেকৈ পাওঁ, মানে একে দুটা সংখ্যাৰ একে পূৰণফল কি হয়, এটা বৰ্গ সংখ্যা হয়। ঠিক আছে, ইয়াত দুটা একে সংখ্যা পূৰণফল, দুটা একে সংখ্যা পূৰণফল বৰ্গ সংখ্যা হয়। ঠিক তেনেকৈ ঘন হ'বলৈ হ'লে কি হয়, তিনিটা একে সংখ্যা পূৰণফল। আমি একৰ ঘন বুলি কওঁতে একৰ ওপৰত 3টো লিখিম। ঠিক আছে, তাৰমানে তিনিটা একে সংখ্যা পূৰণফল, 1 × 1, 1 × 1, উত্তৰ একে পাওঁ, নহয় জানো? 2ৰ ঘন বুলি কওঁতে 2 কিউব, মানে 2 কেইটা আছে, 2 তিনিটা পূৰণ হৈ আছে, একে সংখ্যা পূৰণফল, 2 × 2 = 4, 4 × 2 = 8, গতিকে এইটো এটা ঘন সংখ্যা হয়। ঠিক তেনেকৈ 3 কিউব মানে কিমান হ'ব, 3 কিউব মানে কিমান হ'ব, 3 কিউব মানে 3 × 3 × 3, 3 × 3 = 9, 9 × 3 = 27। এইবিলাক হৈছে কি হয়, এইবিলাক কি হৈছে ঘন, ঘন আৰু পাই গৈ থাকিম। 4 কিউব, 5 কিউব, 6 কিউব এনেকৈ ওলাই গৈ থাকিব পাৰোঁ, নহয় জানো? গতিকে বৰ্গ সংখ্যা আৰু ঘন সংখ্যাৰ মাজত পাৰ্থক্য চাইছা যে বৰ্গ সংখ্যাত আমি দুটা একে সংখ্যা পূৰণফল আৰু ঘন সংখ্যাত কি হয়, তিনিটা একে সংখ্যা পূৰণফল হ'ব লাগিব, তাৰমানে কিউব হিচাপে থাকিব লাগিব। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 1টো কি কৈছে, কোনকেইটা সংখ্যা কোনকেইটা সংখ্যা পূৰ্ণ ঘন। ঠিক আছে, পূৰ্ণ ঘন সংখ্যা আমাক ওলাব লাগে। চাওঁ, কুৱেশ্যন নম্বৰ 1টো কি কৈছে, তলৰ কোনকেইটা সংখ্যা পূৰ্ণ ঘন সংখ্যা নিৰ্ণয় কৰা। পূৰ্ণ ঘন মানে ঘন বুলিয়ে ধৰি লোৱা। ঠিক আছে, এতিয়া 1 নম্বৰটো চোৱা, 1 নম্বৰটো কি কৰিছে, 500 আছে, 500টো হয় নে নহয়? এতিয়া চোৱা, শূন্য থাকিলে গম পাবা যে 10ৰ ঘন বা 20ৰ ঘন বা 30ৰ ঘন বা 40ৰ ঘন, এইবিলাকৰ ঘন হ'ব। যদি এককৰ ঘৰত কি থাকে, শূন্য থাকে, তেতিয়াহ'লে আৰু ঘন সংখ্যাৰ যিটো সংখ্যাৰ আমি ঘন উলিয়াম, নহয় জানো, সেই সংখ্যাৰ একক স্থানত কি থাকিব, শূন্য থাকিব। ঠিক আছে, শূন্য এনেকৈ থাকিব। গতিকে 500টো হয় নে নহয় চোৱা, 500টো হয় নে নহয় চোৱা। প্ৰথম এইটোকে চাই লওঁচোন, 10 × 2 = কিমান হয়, 100 হয়। 100 লগত আকৌ 10 পূৰণ কৰা, মানে একে সংখ্যা তিনিটা, 10, 10, 100 হ'ল, 100 লগত আকৌ 10 আৰু এটা 10 কিমান হ'ল, এইফালে 1000 হ'ল। গতিকে 1000, ইয়াত 500টো হ'ব জানো, 500টো নহয়, কিয়, প্ৰথম 1000ৰ পৰা আৰম্ভ হয়, শূন্য থকাবিলাক। ঠিক আছে, 1000ৰ পৰা আৰম্ভ হ'ব, গতিকে 500টো এটা পূৰ্ণ ঘন নহয়, ই নহয়। ঠিক আছে, এইটো নহয় বুলি লিখিব পাৰোঁ, ডাইৰেক্ট এনেকৈ লিখি দিব পাৰা। ঠিক আছে, এতিয়া চোৱা বি নম্বৰটো চোৱা। এতিয়া বি নম্বৰটো কি কৈছে, 1331, ইয়াত চাবা ঘনফলৰ 1টো কি আছে চোৱা, 1 আছে, নহয় জানো? একক স্থানত কি আছে, 1 থাকে। এতিয়া এইটো মনত ৰাখা বুলি মই লিখি লৈছোঁ, এইবিলাক মনত ৰাখিব লাগিব, একেবাৰে সহজ হয়। ঠিক আছে, আমি আগতীয়াকৈ অনুমান কৰিব পাৰোঁ যে কোনটো সংখ্যাৰ ঘনৰ একক স্থানত 1 থাকিব, নহয় জানো? এতিয়া একৰ ঘন সদায় তাৰ এনচাৰ কি হ'ব, একে থাকিব। ধৰা 11ৰ এইটো একক স্থানত 1 আছে, ইয়াক যদি ঘন কওঁ, ইয়াতো 1এ থাকিব। ঠিক আছে, ঠিক তেনেকৈ 121 যদি ইয়াৰ কিউব লওঁ, একক স্থানত কি থাকিব, 1এ থাকিব, নহয় জানো? গতিকে ইয়াত 1 আছে, গতিকে কেনেকুৱা সংখ্যাবিলাকৰ 1 থাকিব পাৰে, 1ৰ থাকিব পাৰে, 11ৰ থাকিব পাৰে, 121, 131, এইবিলাকৰ কি থাকিব পাৰে, একক স্থানত 1 থাকিব পাৰে। এতিয়া চাওঁ ইয়াৰ ভিতৰত কোনটো হয়। ঠিক আছে, 11টো চাওঁচোন, 1 কিউব কৰিলেতো 1এ হয়, নহয় জানো? 11টো চাওঁ, 11 × 11, দুটা পূৰণ কৰোঁ চাওঁ, 121 পালোঁ, 1 × 1, আৰু এইটো জানাই নহয়, নহয় জানো? ঠিক তেনেকৈ আৰু এটা 11 পূৰণ কৰোঁ, 1 2 1, এইফালে 1 2 1, কিমান পালোঁ, 1331। চোৱা, এইটোৱে উলিয়াব লাগিছিলে, 1331, গতিকে একক স্থানত কি আছিলে, 1 আছিলে, ইয়াৰো একক স্থানত কি আছে, 1 আছে। গতিকে এইটো কি হয়,
11 কিউব হয় নহয় জানো গতিকে ই এটা কি হয় পূৰ্ণঘন হয় এতেকে ই এটা কি হ'ব পূৰ্ণঘন ঠিক আছে পূৰ্ণঘন এতিয়া চাওঁ সি নম্বৰটো চাওঁ সি নম্বৰটো কি আছে একক স্থানত 5 আছে এতিয়া চোৱা সি নম্বৰ একক স্থানত কি আছে 5 আছে সি নম্বৰত কি দিয়া আছে 2025 একক স্থানত কি দিয়া আছে চোৱা 5 দিয়া আছে তেতিয়াহ'লে ইয়াত চোৱাচোন ইয়াত যদি একক স্থানত 5 থাকে ইয়াৰো একক স্থানত কি থাকিব 5 থাকিব গতিকে একক স্থানৰ ঘন তাৰমানে 5ৰ ঘন ঠিক আছে 15ৰ ঘন 25ৰ ঘন 35ৰ ঘন ইয়াৰে কোনোবা এটা হ'ব নিশ্চয় যদি এইটো ঘন সংখ্যা হয় নহয় তেতিয়াহ'লে ইয়াৰ ভিতৰতে কোনোবা এটা হ'ব চাওঁ 5ৰ ঘন হ'লে কিমান হয় 5 দুটা পূৰণ কৰোঁ 25 25ৰ লগত 5 পূৰণ কৰিলে 5 5 গুণ 25 5 10 11 12 125 কিন্তু আছে 2025 চাওঁ 15ৰ চাওঁচোন 15টো হয়নে নহয় কাৰণ এফালে 5 আছে গতিকে 5 থকাটোৱে ল'ব লাগিব 5 5 গুণ 25 5 থাকিলে 2 5 6 7 75 5 1 গুণ 5 আৰু 1 গুণ 1 গতিকে 5 হাতে পাছে 12 2 থাকিলে 1 এফালে 2 225 হ'ল চোৱা 15ৰ বৰ্গটো কিমান হয় 225 আৰু এটা 15 আছে নহয় জানো আৰু এটা 15 5 5 গুণ 25 5 থাকিলে 2 নহয় জানো এফালে 15ৰ 25ৰ 5 থাকিলে 3 2 থাকি গ'ল 10 11 12 12 2 থাকিলে 1 2 5 গুণ 10 10 11 11 নহয় জানো 5 1 গুণ 5 2 গুণ 2 2 গুণ 2 গতিকে কিমান পাওঁ এফালে 5 পাওঁ 5 7 3 3 তাৰমানে কিমান পালোঁ 3 3 7 5 পালোঁ এতিয়া চোৱা 15ৰ কিমান পালোঁ 3 3 7 5 ইয়াত আছে কিমান 2025 গতিকে ই এটা 5টো নহয় তাৰ পাছত 15 আহিব নহয় জানো গতিকে ইয়াৰ ভিতৰতে আছে কিন্তু এই দুটা নহয় মানে ই এটা পূৰ্ণঘন নহয় ই পূৰ্ণঘন নহয় বুজি পাইছে না কথাটো পূৰ্ণঘন নহয় কিয় নহয় ইয়াৰ 5ৰ নহয় 15ৰ নহয় গতিকে এইকেইটাতো আৰু ডাঙৰ সংখ্যা ওলাব গতিকে 15তে ওলালে 3 3 7 5 ইয়াত আছে 2025 গতিকে ই এটা পূৰ্ণঘন নহয় এতিয়া ডি নম্বৰটো চাওঁ এতিয়া ডি নম্বৰটো চাওঁ ডি নম্বৰ কি কৈছে ডি নম্বৰ কৈছে চোৱা 6859 6859 ইয়াত আছে এককৰ ঘৰত কি আছে 9 আছে গতিকে এইকেইটা চোৱা 1 1 2 8 3 7 4 4 5 5 6 6 9 9 ঠিক আছে যদি এককৰ ঘৰত 9 থাকে তেতিয়াহ'লে যিটো ঘনফল পাম তাতো 9 থাকিব গতিকে কোনবিলাক সংখ্যাৰ ঘনফল উলিয়াম 9 কিউব তেতিয়াহ'লে 19 কিউব তাৰপিছত 29 কিউব নহয় জানো 39 কিউব ইয়াৰ ভিতৰতে কোনোবা এটা হয় যদি হয় ইয়াৰ ভিতৰতে হ'ব যদি নহয় এইটো নহয় বুলি লিখিম চাওঁ এতিয়া 9 কিউব কৰিলে কিমান হয় 9 কিউব মানে 9 তিনিটা 9 9 গুণ 81 তাৰপিছত আৰু এটা 9 9 গুণ 9 8 9 গুণ 72 72 তাৰমানে 729 পাইছোঁ আছে 6000 আছে 6859 আছে গতিকে 9 কিউবটো নহয় গতিকে এইটো নহয় 19টো চাওঁ 19 9 9 গুণ 81 8 বহিলে 1 বহিলে 8 কৰিলে 1 9 গুণ 9 9 8 17 ঠিক আছে 1 9 গুণ 9 1 গুণ 1 এফালে কিমান 1 হ'ল এটা 16 6 বহিলে থাকিলে 1 এফালে কিমান হ'ল 3 ঠিক আছে আৰু এটা 19 আছেই দুটা 19 কৰি পেলাই ইমান পাইছোঁ 3 6 1 আৰু এটা 19 আছেই এইটো 19 1 আৰু 9 নহয় জানো 1 × 9 9 হ'ব 4 থাকিলে 5 হা 3 9 গুণ 27 28 29 30 31 32 আৰু 1 গুণ 1 6 গুণ 6 আৰু 3 গুণ 3 কিমান হ'ল চোৱা 9 এফালে 5 এফালে 8 এফালে কিমান পালোঁ 6 6859 গতিকে 19ৰ কিউব 19ৰ কিউব এইটো হয় চোৱা একে ওলালে 6859 ওলাইছে গতিকে 6859 আছেই কাৰ ঘন 19ৰ ঘন ঠিক আছে 19 কিউব মানে 6859 গতিকে ই এটা ই পূৰ্ণঘন হয় ই পূৰ্ণঘন হয় ঠিক আছে ই পূৰ্ণঘন হয় এতিয়া চোৱা ই নম্বৰটো চোৱা তোমালোকে মনত ৰাখিবলগীয়া কথা এইকেইটা মনত ৰাখিলে তোমালোকে
কোনটো পূৰ্ণ ঘন হয় কোনটো নহয় ইজিলি উলাই ল'ব পাৰিবা ঠিক আছে এতিয়া চোৱা ই নম্বৰটো চোৱা ই নম্বৰটো কি আছে 2 3 7 6 ইয়াত 6 আছে চোৱা ইয়াত 6 আছে তেতিয়া হলে চোৱা 1 থাকিলে 1 এ 2 থাকিলে 8 2 থাকিলে 8 8 থাকিলে 2 3 থাকিলে 7 7 থাকিলে 3 4 থাকিলে 4 এ হ'ব ঠিক আছে 5 থাকিলে 5 এ হ'ব 6 থাকিলে 6 যদি 6 থাকে ইয়াতো 6 এ হ'ব 6 থকা বিলাকৰ ঘন চাও 6 কিউব ইয়াতো 6 পাম তাৰমানে ঠিক আছে 6 তাৰ পিছত 16 আহিব 16 কিউব এটো 16 কিউব হা 16 কিউব এটো 6 আহিব 26 কিউব 26 কিউব হলে ইয়াতে 6 এ আহিব ঠিক আছে 26 কিউব হলেও 6 এ আহিব এতিয়া চাও ইয়াৰে কোনোবা ভিতৰত কোনোবা এটা হ'ব যদি নহয় তেতিয়া হলে তো ঘন পূৰ্ণ ঘন নহয় বুলি লিখিম ঠিক আছে ইয়াত চাও 6 16 26 প্ৰথম 6 ৰ চাওচোন ঠিক আছে 6 ৰ চাও 6 দুটা 6 গুণ 36 আৰু এটা 6 কিউব আছে তিনটা 6 গুণ 36 6 থাকিলে 3 3 গুণ 18 19 20 21 কিমান পালো 216 পাইছো নহয় জানো গতিকে 6 কিউব মানে 216 এতিয়া চাও 16 ৰ চাও 16 ৰ চাও কিমান হয় 16 ৰ চাও 6 গুণ 36 6 থাকিলে 3 1 গুণ 6 7 8 9 96 এফালে 6 গুণ 6 1 গুণ 1 এফালে 6 এফালে 9 6 15 5 বইনা থাকিলে 1 256 পাই আছো আৰু এটা 16 কাৰণ 16 কিউব মানে 16 16 into 16 নহয় জানো দুটা কৰোতে 256 পাইছো আৰু এটা চাও 6 গুণ 36 6 থাকিলে 3 6 5 গুণ 30 31 32 33 33 3 থাকিলে আৰু এটা 3 2 গুণ 12 13 14 15 হা তাৰপিছত 6 গুণ 6 5 গুণ 5 এফালে 2 গুণ 2 ঠিক আছে এতিয়া 6 9 এফালে 10 শূন্য থাকিলে 1 2 1 3 4 কিমান 4000 কিমান পালো 4000 চোৱা 4096 পালো ইয়াত আছে কিমান 2376 গতিকে ই হয় জানো নহয় কাৰণ 6 ৰ পাছত আমি 16 পাওঁ গতিকে এই সংখ্যাটোৰ কি হয় এটা পূৰ্ণঘন নহয় কাৰণ ইয়াতকৈ ডাঙৰ সংখ্যা পালো চোৱা 6 কৰোতে ইমান পাইছিলো 16 কৰোতে ইমান পাই গলো 4000 কিমান পালো 96 পাই গলো গতিকে এটো নোলালে গতিকে ই পূৰ্ণঘন নহয় ঠিক আছে ই নহয় বুলি লিখি দিয়া এই পূৰ্ণঘন নহয় এটা লিখি দিয়া পূৰ্ণঘন নহয় বুলি এটা f2 চোৱা f2 কি আছে চোৱা 8000 আছে ঠিক আছে 800 প্ৰথমটো কি পাও ইয়াত 0 থাকিলে সদায় 10 20 30 এইবিলাকৰ কিউব হ'ব ঠিক আছে এইবিলাকৰ কিউব হ'ব এটা কোনটোৰ হয় চাও 10 কিউব মানে 10 into 10 into 10 না জানো কৰিলে এটা কিমান পাম 1000 পাও ঠিক আছে 22 চাও 20 কৰি চাও 10 কিউবৰ নহয় বুলি জানিলো এতিয়া 22 চাওচোন 20 into 20 কিমান হয় চাও 0 0 0 2 গুণ 4 কিমান হয় 400 পাইছো আৰু এটা 20 কাৰণ তিনিটা শূন্য এফালে শূন্য এফালে শূন্য এটো শূন্য শূন্য 4 গুণ 8 কিমান পাই গলো 0008 সো কিমান পাই গলো এটোৱে পালো নহয় জানো 20 কিউব 8000 মানে কিমান 20 কিউব গতিকে 20 কিউব হিচাপে লিখিব পাৰিলো 8000 গতিকে কি হয় ই এটা পূৰ্ণঘন হয় গতিকে f নম্বৰটো পূৰ্ণঘন হয় ঠিক আছে আজিলৈ এইকিটাই কৰি দিলো ভালদৰে চাবা কিন্তু তোমালোকে এইকিটা কথা মনত ৰাখিব লাগিব ঠিক আছে এইকিটা কথা মনত ৰাখা তেতিয়া সকলো বিলাক আমি আগতীয়াকৈ গম পাব পাৰো পূৰ্ণঘন কোনটো হয় কোনটো নহয় এই কথাকিটা মনত ৰাখা ঠিক আছে থ্যাংক ইউ